নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ খিচিৰিৰ সুপতি অনুষ্ঠানলৈ ওয়েলকাম টু আৱাৰ শো খিচিৰিৰ সুপতি না আজি আপোনালোকে ভুল নবুজিব আমি আজি আপোনালোক আগৰ নিচিনাকৈ আমাৰ এই ৰাজনীতিৰ কথা লৈ আমি নাযাওঁ কাৰণ ৰাজনীতিৰ কথা ক'লেই আপোনালোক জানে আমাৰ কেনেকুৱা এটা উত্তাল পৰিৱেশৰ সৃষ্টি হয় আমাৰ ষ্টুডিঅ'ত যদিও আপোনালোকে আমাৰ বেকগ্ৰাউণ্ডত দেখিছে কিছুমান পলিটিচিয়ানৰ ছবি তথাপি আপোনালোকে ভুল নুবুজিব আমি কোনো কাৰণতে আজি কোনো ধৰণৰ আমি পলিটিক্স বা আমি ৰাজনীতিৰ কথা নাপাতো আপোনালোকে গম পাইছে আমাৰ সন্মুখত আমাৰ অসমীয়াৰ বাপতিসাহোন বিহু যিটো ভোগালী বিহু ভোগৰ উৎসৱ এই ভোগৰ উৎসৱত আমাৰ খেতিয়কসকলৰ লগত জড়িত আমাৰ এই ভোগৰ উৎসৱক লৈ আমি কিছুমান শিল্পীক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছোঁ যদিও ৰঙালী বিহু নহয় তথাপি বিহু বুলি ক'লে আজিকালি ভোগালী বিহুটো ৰঙালী ৰং দেখা যায় বহুত ধৰণৰ গান চান চলে গতিকে সেইকাৰণে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আমি আপোনালোকৰ ওচৰলৈ আনিছোঁ কিছুমান আমাৰ বিশিষ্ট শিল্পী গায়ক প্ৰথমে মই চিনাকি কৰি দিব ওলাইছোঁ মোৰ ঠিক বাওঁহাতে আছে আপোনালোকৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী উপেন্দা নমস্কাৰ আৰু উপেন্দা ঠিক পাছফালে আছে আপোনালোকৰ এক্সকিউজ মি মইতো এংকৰ হয় দৰ্শক মণ্ডলী আপোনালোকে চাই আছে আমাৰ খিচিৰি সুপতি অনুষ্ঠান আৰু আজি আমাৰ মাজত অতিথি ৰূপত আছে আমাৰ সকলোৰে প্ৰিয় মাই ফেভাৰিট মাই হিৰো সৰি কণ্ট্ৰল আমাৰ মাজত আছে জেবিন্দা স্বাগতম জনাইছো নমস্কাৰ জনাইছো মই এই স্বাগতমখিনি মই জনাব পাৰিলোহেঁতেন এতিয়া তাৰ পিছতে আমি চিনাকি কৰি দিবলৈ ওলাইছো এই টপা মানুহজন আপুনি চিনাকি কৰি দিয়ক আপুনি চিনিয়ৰটো চিনিয়ৰ হয় গম পাইছোঁ আপোনাৰ ফেভাৰিট কাৰণে আপুনি তেখেতক চিনাকি কৰাইছে হ'ব ঠিক একো কথা নাই দৰ্শক তেখেতক হয়তো আপোনালোকে দেখা নাই গায়ক হিচাপে তেনেকৈ কিন্তু আমাৰ তেখেত এজন লোকগীতৰ সাধক তেখেতৰ প্ৰতিভা এতিয়াও সুপ্ত অৱস্থাত আছে তাক বিকাশ কৰিবলৈ তেখেতে চেষ্টা কৰি আছে সেইকাৰণে আজি আমাৰ এই মঞ্চৰ যোগেদি তেখেতক আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ তেখেত হৈছে গুণেশ্বৰ পাঠক ডাঙৰীয়া আৰু পাঠকদেৱৰ ঠিক কাষতে আছে আমাৰ এজন বিশিষ্ট শিল্পী হয়তো আপোনালোকে তেনেকৈ চিনি নাপায় কিন্তু তেখেতসকলৰ যিটো সংস্কৃতি জীয়াই ৰাখিছে জনজাতীয় সংস্কৃতি জীয়াই ৰাখিছে তেখেতে এক বিৰাট পপুলাৰ ছিংগাৰ তেখেত হৈছে জয়শ্ৰাং বড়ো নমস্কাৰ প্ৰণাম প্ৰথমতে মই উপেন্দাৰ ওচৰলৈ গৈছোঁ উপেন্দা মই কথা এটা সুধিলো এবাৰ মৰম লগা ভণ্টি এজনী তোমাৰ লগতে মোৰ লগত আজি আহিছে কি নাম মাজনী মোৰ নাম নেহা কাক্কাৰ নহয় কাকতি নিহাৰিকা আছিল নামটো চেঞ্জ কৰিলি নেকি মানে জেবিন্দা কিনো কথাবিলাক কয় আগতে আছিলে আৰু এতিয়া মানে অলপ দিগদাৰ হয়তো অলপ শ্বৰ্ট কৰি দিলোঁ এতিয়া নেহা মানে চব বস্তু আজিকালি মানে ছুটি হৈ আহিছেতো নিহাৰিকাৰ পৰা নেহা হৈছে কিবাৰ পৰা কিবা হয় আৰু বেছি ছুটি কৰিব নালাগে কাৰণ চব বস্তু লাহে লাহে অসমীয়াৰ ছুটি হৈ আহি আছে মই উপেন্দাৰ ওচৰলৈ গৈছিলোঁ উপেন্দা কওকচোন আপুনি এই মাঘৰ বিহুৰ ওপৰত আপুনি বহুত ইতিমধ্যে গাইছে কৈছে ৰাইজক আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আপুনি কিবা অকণমান মই মোৰ মনত পৰিছে বহু বছৰ আগতেই গাইছিলো এই মাঘৰ বিহুক লৈ ভোগালী বিহুক লৈ কি গাইছিলো মাঘত দেখো ৰুকা নহয় তুমি নহলে বহাগ বিহুত বিহু ঢোল নেবাজে তুমি নহলে দাদা এইখিনিতে মোৰ এটা প্ৰশ্ন উদয় হৈছে হয় আপুনি তুমি বুলি কাক ভাবিছিল সেইটো আমি বাৰু নাজানো কিন্তু আজিকালি এটা বেলেগ ধৰণৰ তুমি ওলাই গৈছে আমাৰ অসমত হয় নেকি মাঘত দেখোন উৰুকা নহয় তুমি নহলে মানে চবতে আপুনি য'তে যায় যি উৎসৱে পাতক এইটো নহলে আমাৰ কোনো ধৰণৰ উৎসৱেই নহয় জুবিনদাৰ কথা অলপ কৈ দিলে ভাল আছিল জেবিনক মই আহিছোঁ নেক্সট মই হয় তেখেত মানে বৰ আগ্ৰহী তেখেত আপোনাৰ জেবিন মানে আপোনাৰ লগত কথা পাতিবলৈ বৰ আগ্ৰহী মই পোনছাতে গৈছোঁ আপোনাৰ ওচৰলৈ আপুনি এই মাঘ বিহুৰ ওপৰত কিবা অকণমান কওক ৰাইজক গানৰ ভাষাৰেও ক'ব পাৰে আৰু আমাৰ দেখিছেই নহয় আগ্ৰহী যুৱতী আছে কাষত মাঘ বিহু আহিছে হয় পৰিস্থিতিটো বৰ ভাল নহয় তথাপিতো বিহুটো আমি পাতিবই লাগিব গম পাইছে অসম একেবাৰে অশান্ত হৈ আছে চ' বিহুৰ কথালৈ পিছত আহিম ভাল পাইছো এই ল'ৰাটোৰ কথা মই অকণমান কম বৰ মৰম লাগে ইয়াক শুনিছো ই বহুত আগবাঢ়িছে বহুত অসমৰ ৰাইজৰ কাৰণে বহুত কাম কৰিছে ইয়াৰ বাবা তোমাৰ গান এটা খুব মোৰ প্ৰিয় দেই মই গাওঁ নেকি বৰ ভাল গান বৰ ভাল পাওঁ মায়া মায়া মাথো
মায়া তোমাৰ গান নহয় মোক ভাল 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 বঢ়িয়া গান আপোনাৰ মুখত আৰু ভাল লাগিছে গান কিন্তু এটা কথা জেমিনদাৰ গান জেমিনদাৰ মুখত বেছি ভাল লাগে হয় ঠিক আছে জেমিনদাৰ গান জেমিনদাৰ বাই হাৰ্ট মই কৈছো সৰি মই দেখিছো আমাৰ এই নিহাৰিকা সৰি মানে নেহা আমাৰ জেবিনৰ খুব ডাঙৰ ফেন একচুৱেলি মই সৰুৰ পৰাই মানে জেমিনদাৰ গান শুনো আৰু সদায় মই মানে মোৰ কল্পনাই হোৱা নাই আজি যে মই ডাইৰেক্ট দেখিছো ভাল হ'ব নেকি নেহা নেহা প্লিজ মানে বেছি আমি অডিয়েন্সৰ সন্মুখত আছো বেছি আগবাঢ়িব কিন্তু চেলফি কিন্তু মাৰিম চেলফি বহুত মাৰিম আচ্ছা ঠিক আছে জেবিনদাৰ পিছতে মই আহিছো আমাৰ পাঠকদেৱৰ ওচৰলৈ পাঠকদেৱ স্বাগতম জনাইছো আপোনাক আপুনি এই মাঘৰ বিহুক লৈ কিবা ভাবিব পাৰে নেকি অকমান লোকগীতৰ ভাষাৰে কিবা ক'ব পাৰিব নেকি আপুনি নহয় মই আচলতে সেনেকে গায়ক নহয় মানে শিল্পী সত্তা এটা আছে শিল্পী সত্তা এটা আছে তেতিয়াহ'লে আপুনি এনচাৰ দিব নালাগে জেবিন দা আপোনাৰ এতিয়া যোনটো চিটুৱেশ্যন আপুনি ডাইৰেক্ট কথাবিলাক কৈ দিছে আৰু কথাটো হৈছে আপোনাৰ মই ভাল পাওঁ সেইটো কাৰণে ডাইৰেক্ট যে কৈ দিয়ে আৰু কথাটো হৈছে এতিয়া যদি আপুনি নাথাকিলেহেঁতেন তেতিয়াহ'লে অসম একদম চাৰখাৰ হৈ গ'লহেঁতেন মই চিধা কথা কওঁ তাকে কৈছে ভাল কথা কিন্তু আজি আমি পলিটিকেল কথা লৈ তেনেকে নাযাওঁ আমি পাঠকদেৱ আপুনি কিবা এটা ক'ব মাঘৰ বিহু ৰাইজক কিবা এটা ক'ব মই কম বুলিতো ভাবি আছিলো কিন্তু আপোনাৰ সেই এংকৰজনে ভণ্টিয়ে মানে উপায় নাই তেখেত মানে আমি আৰু লোকগীত গাওঁ কাৰণে আমাক পাত্তা দিব নিবিচাৰে নাই সেনেকৈ নহয় আমি ভাল পাওঁ এই আমি গাওঁ আগতে গাইছিলো স্কুলত এটা ৰাগ এটা টানি দিয়কচোন নহ'লে আপুনি স্কুল কলেজত আজি এতিয়া গাব পাৰোঁ কিন্তু হেৰি নাই বাদ্যযন্ত্ৰ নাই আমি দুখিত আমি এষাৰি গাই দিওঁ অ ভাই কি কাম কৰিলি কৃষ্ণই কৰ্ণ ভোজি এনেকে গাওঁ আৰু বঢ়িয়া বঢ়িয়া ভাল আপোনাৰ মোৰ ভাল লাগে আমাৰ ভাইটি বহুত এই লোকগীতক বহুত ইজ্জত দিয়ে মানে ভাল গাইছে ভাল কেইবাবাৰো গাইছে বৰগীত চব গীত অকল মানে আধুনিক লগতে নাই তেওঁ মানে যিটো আমাৰ পৰম্পৰা বেলেগকে চিনাকি বেলেগে কৰি দিব নালাগে আমি জানো তেখেতৰ বিষয়ে আৰু আমি জানো উতলা হৈ আছে এখেতক আজি ৰাখাই দিগদাৰ হৈ আছে আমাৰ একেবাৰে আমাৰ শেষত আছে আমাৰ জেছৰাং বড়ো আপুনি কিবা ক'ব নেকি মাঘৰ বিহুত ৰাইজক অকমান থাকে খং বুলি ভাবিছো কিন্তু আমাকতো লাষ্টলৈ থৈ দিয়ক সবকে আগতে কথা দিছ মোক লাষ্টলৈ থৈ দিছ এইটোৱে চিষ্টেম হৈছে আমাক চব লাষ্টত ঠেলি আমাকতো পাহাৰৰ পৰা পেলাই দিব আমাক সেইকাৰণে লাষ্টত ভয়ছে আমাক আগত বহব পাৰিলেহেঁতেন না তাতো এটা কথা থাকে মানে যেতিয়া মানে জেবিনদাহঁতে কথা কয় মানুহ যেতিয়া ভিৰ হৈ যায় আমাৰ অলপ দিগদাৰ হয় আমাৰ ফালে যাবি না মই সেইটো কাৰণেতো লাষ্টত আপোনালোকক দিয়া হয় তেতিয়া মানুহবিলাক অট'মেটিক ভাগি যায় এইটো কৈছো আমাৰ ফালে যাবি না এনেকুৱা পাব্লিক মুড ফাছত পাগলা হৈ যায় নহয় খবই নোৱাৰিবি একেবাৰে পাগলা নহয় হে পাগল হৈ যায় তাকেতো পাগল হৈ যায় পাগলটো কৈছো তাকে ঠিকে কৈছে লাগি থাকে আপুনি হ'ব আমি আহিম গানৰ কথাৰে আহিম আপুনি এটা আমাৰ ভোগালী বিহুৰ কাৰণে কিবা এটা গানেৰে কিবা ক'ব চেষ্টা কৰিব আচলতে মই লোকৰ গীতে গাওঁ লোকগীত গায় নেকি আপুনি লোকগীত এখাতে গাইছে মই লোকৰ গীত গাওঁ লোকৰ গীত মানে বেলেগৰ গায় হয় ভাল কথা নাই আজিকালি ছাৰসকলক নমস্কাৰ কৰিছো এওঁলোকে নিজৰ গান আছে গাই ভাল লাগে কিছুমানটো আছে সারা জিন্দগি বেলেগৰ গান গাই পপুলাৰ হৈছে পইচা কামাইছে বলে লোকৰ গান গাই মই লোকৰ গান গাওঁ হয় লোকৰ গান গায় ঠিক আছে আমি আহিম গানৰ পৰ্বলৈ আহিম আমি পিছত কিন্তু আমাৰ যদিও আমি ৰাজনীতিৰ কথা নাভাটো কিন্তু সাম্প্ৰতিক অসমত আপোনালোকে দেখা পাইছে কেনেকুৱা এটা পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ কাৰণে আমাৰ সাংবাদিকবিলাক ঘূৰি ফুৰে তেখেতসকলে কিবা এটা নিউজ এটা আনি আপোনালোকক দেখুৱাব খুজিছে এই জাষ্ট আমি নিউজটো চাই লওঁ আকৌ আহিম গানৰ কথা পাতিম আমি মাঘৰ বিহুৰ কথা পাতিম ভোগালীৰ কথা পাতিম আমাৰ কি আছিল নামটো নিহাৰিকা নেহায়ো কথা পাতিব জেবিনদাৰ লগত বহুত হয় ঠিক আছে আমি গানটো চাই লওঁ আমাকে ষ্টৰিটো চাই লওঁ নিউজটো চাই লওঁ দেখিছে নহয় আপুনি গাড়ীৰ অৱস্থাটো আগফালে একেবাৰে চাবই নোৱাৰি মানে এনেকুৱা কৰিব দেখবা নালগে হেনাই গাড়ী লাখ দেখা পাই আছো আপোনালোকৰো ভুল এই বন্ধৰ দিনত গাড়ী চাৰি উলিয়াব নালগে জানো মই নিজেও সেই পাৰ্টিটো ইমান ষ্ট্ৰং নহয়তো আজিকালি বন্ধ দিয়া ষ্ট্ৰং বুলি কিবা কৈছে কালি আপুনি অকল চকুত যায় ডাঙৰকৈ কৈ দিয়কচোন বন্ধ বুলি চব বন্ধ হৈ যাব যাক আপুনি দেৰি কৰি মেলে কাগজ পত্ৰখিনি লৈ আহক কিন্তু পাব যে আশা নাই বন্ধত তাৰমানে গাড়ী চোৰা ভাঙিলি বোমা ফুটলি এইবিলাক ইঞ্চুৰেঞ্চ নিদেই চাহ কিবা
এই চাহ অকণমান কৰাচোন মই কাগজখিনি লৈ আৰু অৰিজিনেল আনবুদক ঠিক আছে ঠিক আছে অৰিজিনেল লৈব অ' বৰ্তা কিবা হ'ল বৰ্তা গাড়ীখন ভালনে বা তোমাৰ দুটাক য'তে ত'তে দেখা পাবা নহয় মানে বৰ্তা বোলে গাড়ীখন দেখোন ভাঙি দিলে খবৰ ল'ব আহিছিল হয় তাকেতো সেই মোক মানে সেই কিবা কেছ এটা দিছে আচ্ছা আমি মানে যিহেতু অলপ সহায় কৰিব পাৰোঁ নেকি আমাৰ ফালৰ পৰা কিবা এটা কৰি দিব পাৰোঁ নেকি নাই কি হয় কৰিবা নহয় কোনে বা কি কৰিলে এইবিলাক কি যে ধৰিব পাৰোঁ এইবিলাক একো নাই এইবিলাকৰ আকৌ ইঞ্চু নাপায় কিন্তু মানুহটো মোৰ ওচৰৰ কাৰণে এটা সান্তনা এইকাৰণে মই কাগজ পত্ৰখন নি চাওঁ যদি ইনচুৰেঞ্চ নহয় কিন্তু আমি যদি ধৰি দিব পাৰোঁ সিহঁতৰ পৰা লাগিব নহয় পইচা ল'ৰাটো মই হ'লেতো যদি গম পাওঁ ঘৰত দি যাব লাগিব হ'ব যা বাবা যিটো বন্ধৰ উৎপাত হৈছে তোমাৰ এটা আমাৰ দৰে এটা গ্ৰুপে উলিয়াব পাৰা গাড়ী ভাঙা ধৰা গ্ৰুপ সেইটো হ'লেতো ভালেই ৰিকভাৰী গ্ৰুপ কিবা এটা কমিশ্যন ল'ম আৰু এটা কথা মই বুজি নাপাওঁ হা আন্দোলন তাৰমানে আজিকালি ইমান হৈছে তোমাৰ এই ডুৱেল চিম যে এই মোবাইলবিলাকত ধৰক সেনেহেন হৈছে এতিয়া ধৰক কোনোবা সিদিনা জনজাতি দিলাক হয়নে 6 জনগোষ্ঠীৰ জনজাতি দিলাক আজি ধৰক কিমান দীৰ্ঘদিন বোলে তেওঁলোকে 80ৰ পৰা এইটো আন্দোলন কৰিছে দিলাক আৰু আন্দোলন কোনোবা সেইখন দিয়ে আৰু বন্ধ দিলাক তুমি নেদিলেও চৰকাৰৰ ঘৰত পাথৰ মাৰিব আৰু দিলেও চৰকাৰৰ ঘৰত পাথৰ মাৰিব কৰিব কি আমি আৰু দেখিছ না আজিকালি 24 ঘণ্টাত দেশ 24 ঘণ্টা টুপিটো কেৱল ঘৰত খুলি থৈ দিওঁ টেবুলত আৰু লাঠিডাল থৈ দিওঁ এনেকৈ হৈ থাকোঁ মানে ক'ত কেইটা ডিউটি কৰে ঠিক নাই একো ঠিক নাই আমাৰ নহয় মই দেখিছোঁ আমাৰ ৰাজ্যখনে আন্দোলন নকৰিলে একো নাপাওঁ নহয় বহুত আন্দোলন কৰিব লাগে এনে আন্দোলন কৰি কিডাল পাইছে হে তাৰমানে শুনা আন্দোলন কৰক মোৰ কথা নাই কিন্তু আন্দোলনটো কি কৰিব লাগে অলপ বিশ্লেষণ কৰি চাব লাগে না কি হয় এত পজিটিভ নে নিগেটিভ কেৱল বন্ধ দিয়াৰ লগে লগে আন্দোলনটো ঘোষণা কৰি দিয়াৰ লগে কৰাৰ লগে ইনকলাব জিন্দাবাদ টায়াৰ জ্বলোৱা গাড়ী ভাঙা সেইবিলাক বেয়া কথা আমিও কওঁ কিন্তু এটা কথা মই আপোনাক কওঁ আচ্ছা আপোনালোকৰ দোষ আছে মানুহবিলাক চাই চিতি কাম কৰিব লাগে ধৰক আমাৰ কিমান গুণী জ্ঞানী মানুহ কিছুমানে আপোনালোকে ৱাৰেণ্ট দিয়ে কিবা এৰেষ্ট কৰে এইবিলাক বেয়া কথা হৈছে নহয় পেপাৰত যে দিছে পেপাৰত দিছে টিভি চিভিহে চলি আছে এইটো ভুলটো না আইন চবৰে কাৰণে সমান শুনা তেখেতসকলে যিটো কৈছে ময়ো তেখেতসকলৰ নমস্য ব্যক্তি ময়ো তেখেতসকলক সন্মান কৰোঁ তেখেতসকলক এৰেষ্ট কৰিব নালাগে কিন্তু তেখেতসকলে যিটো কথা কৈছে সেইটো কথা যদি তুমি ক'লা হয় মই ৰাতিৰ ভিতৰত তোমাক এৰেষ্ট কৰি আনিব লাগিল হয় কি বুলি ভাবিছো সেইটো হয় হৈছে কিন্তু হয় ক'লে আপুনি কওকচোন আপুনি জানে প্ৰশাসনৰ মানুহ দিয়কচোন আপুনি যে এটা কথা বুজি নাপাওঁ যে আচলতে ঘটনাটো কি কোনো গম পোৱা নাই যিমান দূৰ পাৰোঁ টিভি চেনেল যেতিয়া চাওঁ এইটো চেনেলত চাই থাকোঁ তাত যিসকলে কৈছে ভাবো এওঁলোকে ঠিক কৈ আছে সিটোতে চেনেল চেঞ্জ কৰোঁ তাত চাওঁ তেওঁ ঠিক কৈ আছে মানে চৰকাৰে কোৱাটো সঁচা যেন লাগে বিৰোধী কোৱাটো আমি কি কৰোঁ এতিয়া আৰু সেই চেনেলত যিকেইটা মানুহে আহি বকি থাকে সেকেটা মানুহ নিজেই নাজানে কি হৰে কৈ আছে তেওঁলোকৰ মানে আজিকালি এটা হৈছে গাড়ীখন ৰাতিপুৱাৰ পৰা ঠিক কৰি থাকে ইটো চেনেলৰ পৰা সেকেটা মানুহকে দেখাব আৰু মই শুনিছোঁ এইটো যিটো এমেণ্ডমেণ্ট যিটো সংবিধানখন কেইটাই পঢ়ি চাইছে মই যিমান শুনিছো 438টা নে কিমান পৃষ্ঠা কেইজনে পঢ়ি চাইছে এতিয়ালৈকে পঢ়া নাই তাৰমানে সেই টিভি চেনেলটোৰ হকুমত তুমি চাব না আজিকালি টিভিত মানুহ চব বিলাকতো চিঞৰ বাখৰ ই ক'ব এটা সি ক'ব এটা কোনোবাই পজিটিভ কোনোবাই নিগেটিভ কোনো কাৰো কথা নুশুনে মোৰ কথা এটা মোৰ কিবা বিভ্ৰান্তিত পৰিছোঁ মই নিজেও কি হৈ আছে কি হ'ব দেশখন আমাৰ ক'ত গৈ আছে একো ক'ব নোৱাৰে গোটেই ধুৰ হ'লে পলিটিক্স কৰা মানুহকেইটা সেইটোতো হয় চেনেলটোত চাবাচোন যোনকেইটা এতিয়া বিৰোধী আসনত বহি আছে তেওঁলোকে পুৰা দপদপাই আছে আৰু যিকেইটাই হেৰি মানে আসনত আছে তেওঁ চুপচাপে আছে তেওঁ যদি কালি বিৰোধীটো যদি হাওঁতাই তেওঁ সেইখন চকীত বহব বাকী যি হওক আমাক ক'ব লগা নাই মুঠতে আমি অসমৰ মানুহ ক'তো যাব নোৱাৰো খাব মুঠতে ইয়াতে জীয়াই থাকিব আৰু তুমি এটা চোৱাচোন আৰু এতিয়া এটা এই আন্দোলন এতিয়া বোলে বিহুটো বোলে পাতিব নালাগে এইটো এটা কথা হয় না বিহু আমি আমাৰ খেতিয়কসকলৰ এইটো বিহুৱে মেইন ইমান কষ্ট কৰি পেলাই ধান জন কৰি বজাৰত বেচবো খাব এইটো হ'ব বিহুৰ মাজত কথা হ'ব আমি আমাৰ কাম আছে মানে আমি বিহু পাতিছো খালি খবৰটো বোলে আপুনি আছে আমি চিন্তা আৰু শুনক পালে অলপ চান্দা দিব না আমাক অলপ মানে দুটাৰ কেৱল এই ধান্দা অ'ত ঠাণ্ডা তত ঠাণ্ডা কাম বন একো নাই দুইটাৰ আচ্ছা এই যে যিটো নিউজ আহি গ'ল নেহা মই মানে অকণমান বেয়া লাগে কথাবিলাক যিটো এই আমাৰ অসমত সাম্প্ৰতিক কালত এইবিলাক বন্ধ চন্ধৰ কাৰণে মানুহবিলাক বেছি উত্ৰাৱল হৈ গাড়ী ভাঙে কিবা ভাঙে আল্টিমেটলি আমাৰ মাজৰে কোনোবা এজনৰ লষ্ট হয়
নহয় জানো মই 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 একেবাৰে ক'ব বিচাৰিম আমাৰ অসমৰ সমগ্ৰ অসমৰ ৰাইজক যে অসমখন এতিয়া উত্তপ্ত জুই জ্বলাৰ নিচিনা হৈছে হয়নে পৰিৱেশ কিয় হৈছে আমাৰ মানুহখিনিৰ বুজাবুজি কম হৈছে চবৰে আমাৰ ব্যতিক্ৰম হৈছে তাৰ মানে অলপ সলনি হ'ব লাগিব এতিয়া মই বহু বছৰ আগতে কল্পনা কৰি গাইছিলো আমাৰ দেশখনক ভাল পোৱা মানুহ কম হৈছে কি গাইছিলো অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ এইখন সূৰ্য উঠা দেশ এইখন আপোনাৰ ৰচনা আপোনাৰ গান মানে নাই মই তাকে কৈছো এইখন শংকৰ আজানৰ দেশ এইখন হৈ গ'ল বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতসকলৰ দেশ তেখেতসকলে সৃষ্টি কৰি যোৱা দেশ ইয়াত কিমান কি আছে আমাৰ কিয় মানুহবিলাকৰ এতিয়া বাকীখিনি কথা হয় দাদা মানুহৰ চেতনা আহি আছে কিন্তু আমাৰ সময় হৈছে এইখিনিতে আমাৰ সৰু এটা বাণিজ্যিক বিৰতি লোৱাৰ সময় গতিকে প্ৰিয় দৰ্শক আপোনালোক টিভিৰ সন্মুখৰ পৰা আঁতৰি নাযাব আকৌ আছে বহুত গান গাব আমাৰ জেবিন দা আছে উপেন দা আছে আমাৰ পাঠক দা আছে বড়ো দা আছে বহুত গান শুনিব পাৰিব কিন্তু এইখিনিতে আমি লৈছো এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো নহয় বিৰতিৰ পিছত মই আপোনালোকক স্বাগতম জনাইছো খিচিৰি চুপতিলৈ আৰু আজি আমাৰ অতিথিৰ ৰূপত আছে আমাৰ সকলোৰে আদৰৰ মৰমৰ স্নেহৰ আমাৰ মোৰ জেবিন দা মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ এই যে গাড়ী চাড়ীবিলাক ভাঙিছে আপুনি কিবা এষাৰ তেওঁলোকক ক'ব লাগে কাৰণ আপুনি কথা ক'লে মানুহে মানে হয়নে ৰাইজে মানে ময়ো মানো আৰু যে আপুনি যি কথা কয় ৰাইজেতো মানিয়েই গতিকে এই যে গাড়ী চাড়ী ভঙা বন্ধত এইবিলাকক তেওঁলোকক কিবা এষাৰ নকয় নেকি প্ৰথম কথা হ'ল বন্ধটো দিব লগা পৰিস্থিতি হ'বই নালাগে প্ৰথম সেইটো আৰু বন্ধত গাড়ী কিয় ভাঙিব লাগে আমি সকলোৱে সহযোগ কৰিলে সকলোৱে মিলিজুলি কৰিলে বন্ধ দিয়াৰ কথাই নাহে এইটো এটা কথা আৰু আমি বন্ধ কিয় দিওঁ যেতিয়া আমি বিচৰা মতে কামবিলাক নহয় আছুৱে বন্ধ দিলে এতিয়া বহুত গাড়ী ভাঙিলে এম্বুলেঞ্চ আহিব নিদিলে এইবিলাক আচলতে মই ভাল নাপাওঁ মই সেইকাৰণে সৰ্বদালৈ লিখিছোঁ এখন হয় আমি দেখিছোঁ তাৰমানে এইবিলাক তাৰমানে বন্ধত হয় এইবিলাক গাড়ী চাড়ী ভাঙি কৰিলে আমাৰ মাজৰে কাৰোবাৰ কিবা এটা অনিষ্ট হয় গতিকে এইবিলাক কৰিব নাপায় গণতান্ত্ৰিক উপায়েৰে আমি শান্তশিষ্টভাৱে আমি গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিব লাগে ঠিকে আছে আমাৰ জেবিন দাই ঠিক কথাই কৈছে পাঠক দা কিবা এটা ক'ব নেকি এই যে পৰিস্থিতিৰ ওপৰত এই বন্ধই মানে আপোনাৰ ধনী মানুহক বা চৰকাৰক বা ব্যৱসায় হওক আজিকালি মানুহক ক্ষতি নকৰে এই বন্ধই ক্ষতি কৰে সাধাৰণ মানুহক এই কৃষক এই দিন হাজিৰা কৰা মানুহ এইখিনি ক্ষতি কৰে মোৰ বোধেৰে বন্ধ চন্ধ এইবিলাকৰ আৰু উৎসৱ যেতিয়া আহিব এইবিলাক অনুষ্ঠান অহাৰ আগত বন্ধ দিব নালাগে আৰু গাড়ী চাড়ী ভাঙিব নালাগে আপোনালোকে জানে কিমান কষ্ট কৰি মানুহে লোন লৈ গাড়ী এখন লয় আৰু গাড়ী ভাঙিলেতো ইঞ্চুৰেঞ্চে নিদিয়ে এইবিলাক মানুহে কৰে এইবিলাক কথা বুজিবলৈ গাড়ীখন কিয় নালাগে ভাঙিব নালাগে ঠিক আচ্ছা আমাৰ জয়শ্যাম ডাঙৰীয়া আপুনি কিবা এটা ক'ব নেকি আচলতে বন্ধ দিলে কোনো সমস্যাৰ সমাধান নহয় আৰু আমাৰ নিচিনা বন্ধ কোনোবা দিব পাৰিছে নেকি হাজাৰ বন্ধ দিছোঁ আমি ঘণ্টা কিন্তু আমাৰ গাড়ী ঘোঁৰা নাভাঙেতো সেইকাৰণে কৈছোঁ বন্ধত যদি সমস্যাৰ সমাধান হয় তেতিয়াহ'লে 1 বছৰমান বন্ধ দি দিব লাগে সব বন্ধ কৰি দিব লাগে সমস্যাৰ সমাধান বন্ধ কৰি যদি গাড়ী ভাঙি সমস্যা সমাধান হয় সব গাড়ী লাইন পাতি সব ভাঙি দে ঠিক কথা কৈছে সেইটো যিহেতু এইবিলাকে সমস্যা সমাধান কৰিব নোৱাৰে এইবিলাক কৰাটো অনুচিত কিন্তু ইয়াৰ মাজতে এটা বৰ ধুনীয়া পৰম্পৰাক লৈ এটা আমাৰ সাংবাদিকে এটা ষ্টৰী যুগুতাই আনি আমাৰ কাৰণে আনিছে আমি সেইটো চাই লওঁ আমাৰ যিটো পৰম্পৰা উৰুকাৰ সময়ত এটা পৰম্পৰা চলি আহিছে চাওকচোন আগতে আপোনালোকে এই ষ্টৰীটো চাই লওক ৰবিন নহয় ৰবি আচ্ছা তোৰ 2 বছৰমান দেখাই নাই আজি ক'ৰ পৰা ওলালি হঠাৎ গুৱাহাটীত আছিলো আরে গাঁৱত আহিছ আরে ভাই তই কৈছো নহয় যোৱা তই নোহোৱাৰ পৰা বহুত শান্তিত বিহু বুলি নিজৰ গাঁৱলৈ নাহিম নেকি মই ৰে আহিবি বিহু বুলি কিয় নাহিবি কিন্তু কথা মানে তই নথকা অৱস্থাত আমি বহুত শান্তিত আমি নহয় বিশেষকৈ হাঁহ পাৰ ছাগলী এইবিলাক বৰ শান্তিত আছিলে এই 2 বছৰ আৰু এই যে জেওৰা আজিকালি এইবিলাক পকা হৈ গ'ল চব পকা হ'ল কিহৰ কাৰণে হয় তোৰ আশীৰ্বাদত এই বিহু আহিলে তোৰ ইমান এই চুৰ মতলবটো ক'ৰ পৰা আহে নহয় সিজনত আহিব কৈছো আৰু নহয় সকলোৱে কয় ন আগতে যে গাঁৱত থাকোঁতে সকলোৱে মই কওঁ নেকি মই আগভাগ লওঁ কাৰণে মোৰ পিছে আহে
মানে কেছটো হৈছে কি পৰম্পৰা মাঘৰ বিহু বোলে কিয়াকে চুৰ কৰিব লাগে সেইকাৰণে কৰোঁ অকণমান বোলে নিয়ম বোলে তো সেইকাৰণে কথাকেইটা ভালকে নকৰো কি হৈছে তোৰ নাই অকণমান এই দুখ পালোঁ অকণমান সেইকাৰণে অকণমান দুখ পালো মানে ভালকে দুখ পাইছ ভালকৈ দুখ পাইছোঁ আৰু সেই দুখ পাইছোঁ অ তাৰমানে এই বিদ্যা চাগে গুৱাহাটীতো এৰা নাই কোনোবাই দিছে ধুলাই মিছা কথা নকওঁ ধুলাই দিয়া নাই আচলতে কি হ'ল মোৰে ভুল হ'ল মানে বিহুটো মানে মাঘৰ বিহু মানে ভুলতে এডভান্স গম পাই গ'লো মই অ মানে আহি গ'ল মানে কি টিভিত বিহু বাজি গ'ল টিভিত বিহু বাজি গ'লে ৰ'ব নোৱাৰিলে মই ভোগালী আহি গ'ল মাল খাই আছিলি চাগে অকল লাগিল লগে মোৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে মই একেবাৰে আগতে চাই থৈছোঁ নহয় গুৱাহাটীত আৰু খেতি পথাৰ নাই বাৰী নাই একেবাৰে বিল্ডিঙৰ ওপৰতে আজিকালি বহুত খেতি কৰে টাবত খেতি কৰে ডাঙৰ টাব ফুলকবি বন্ধাকবি এদিন মই চাইছিলো মানে হাজিৰা কৰোঁতো মাজে মাজে ইয়াত লেবেল চোতালি তাত হাজিৰাই কৰোঁ মই গতিকে চাই থৈছে এবাৰ বিহুত বোলে একো নপালেও বোলে হাঁহ মুৰ্গীটো নাই গতিকে ফুলকবি কেইটাকে নিওঁ পৰম্পৰা যিহে বোলে বিহু আহা বুলি ভাবি এডভান্স উঠিলো নহয় বিল্ডিঙৰ ওপৰত যে ফুলকবি দুটা এনেকৈ লৈছোহে মালিকে কুকুৰ খুলি ভৌ মই প্ৰাণৰ ভয়ত একে মাৰিলো দৌৰ তিনতলা বিল্ডিঙৰ পৰা একদম ওপৰৰ পৰা দৌৰ মাৰিলো পাহৰি গ'লো বিল্ডিং নে পথাৰতে দৌৰ মাৰিলো ধাপুচ অ সেই তাৰমানে গম পালি নে পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে তোৰো পৰম্পৰা ৰক্ষা হৈ গ'ল হ'ব আৰু কৰিবি নেকি এইবিলাক আচ্ছা এতিয়া যে আহিছো ভাই প্লিজ কৈছো মোৰ তাৰমানে কি দুজনী হাঁহ আছে হা তই আহিলে ভাই মোৰ তাত লাগিলে 2 পিচ খাই যাবি সেইবিলাক কাম নকৰ আৰু নোৱাৰ দে তই এইটো হ'লে কিমান দৌৰিবি নাই মই ঘৰৰ মায়ে মাতে পিঠা বনাইছে পিঠা খাম মই হাঁহ চাহ চুৰ কৰা নাই বাপৰে পৰম্পৰা ৰক্ষা তোৰো হৈছে দেই হাঁহি উঠে হয় আমিও কৰিছিলোঁ গাঁৱে ভূঞে আগতে এতিয়াও নিশ্চয় চলি আছে আজিকালি কিমান দূৰ চলিছে নাজানো কিন্তু এই এটা পৰম্পৰা যিটো উৰুকাৰ দিনাখন নিশা বাঁহৰ জেওৰা ভঙা অমুকৰ হাঁহ চুৰ কৰা মুৰ্গী চুৰ কৰা তথাপি মই কৈছোঁ বা এই ষ্টৰিটোৰ যোগেদি তেখেতসকলে আহ্বান জনাইছে এনেকুৱা চুৰ তুৰ কৰাটো বৰ বেয়া কথা এতিয়াতো এনেকৈ আপোনাৰ যদি বেৰা ভাঙে আপোনাৰ কবি চুৰ কৰে এতিয়াতো এখন কুৰুক্ষেত্ৰ হ'ব আগত নাছিলে আগত আমাৰ এইবিলাক ফুটি আছিলে আৰু আমাৰ মানে মানুহবোৰক ক্ষতি কৰাৰ আমাৰ লক্ষ্য নাছিলে আমি এটা আমেজ লৈছিলোঁ সেইটো কৰি পেলাই আজিকালি কি কৰে কাৰোবাৰ ওপৰত যদি কিবা মানে পাৰ্চনেলি গাছ থাকে পাৰ্চনেলি প্ৰতিশোধ ল'ব লাগে এই বিহুলৈ ৰখি থাকিব লক্ষী পূজাত ৰখি থাকিব এই চুৰ কৰিব লাগে বুলি কয় গোটেই বৰবাদ কৰি থৈ আহে এইবাৰ গৈছি না লক্ষী পূজাতে নিয়ম বুলি নাৰিকল চুৰ কৰিব লাগে মই এটা কথা ক'ব নাৰিকল এটা কৈ ল'ব বিচাৰিছোঁ যে তেখেতে শেষত যোনজন বহি আছে গান্তিছজন তেখেতৰ কিনে চুৰৰ ওপৰত যে তেওঁ ভাল এক্সপিৰিয়েঞ্চ আছে তেওঁ দেখাতে নালাগে ডকাইত যেন লাগে সেইটো বেলেগ কথা কিন্তু আমাৰ পাঠক ডাঙৰীয়া কিন্তু সঁচাকে আপুনি কওকচোন আপোনাৰ কাহিনীবিলাক কিবা চুৰ লাগেই কিন্তু তেখেতে শালীনতাত চেৰাই গৈছে তেখেতে যদি আমাক এংকৰ কৰিব মাতিনি নাজানে মানুহক কেনেকে বিহেভ কৰিব লাগে বেয়া কথা মই কিবা এষাৰ কৈ লওঁ তাৰমানে কিয় পৰিস্থিতি অলপ উত্তপ্ত হৈছে ভণ্টিজনী উতলা হৈ আছে আৰু আপোনাক কওক ভণ্টিজনীয়ে যদি আমাৰ ভাইটিৰ লগত যদি ইমানে কথা পতাৰ ইচ্ছা আছে ঘৰত মাতিনি ড্ৰয়িং ৰুমত কথা পাতিব কি আৰু পাতিব লাগিব তাৰমানে ইমান আগ্ৰহ আচ্ছা মই কৈছো কি এই যে পৰিস্থিতিবিলাক এনেকুৱা হৈছে বিহু খানো আহিছে তাৰ মাজতো ভঙা ভঙি চলিছে মই বহু বছৰ আগত এটা গান গাইছিলো ঘপকে মনত পৰিলে কাৰণে কৈছো ৰাইজাজি ভাৱৰীয়া দেখেই নাট ঘৰ কোনে কি ভাওলো বা আহা সময় যে তাক এই গানটোতে সোমাই আছে মানে আমাৰ হাজৰিকাদেৱে আজি যিবিলাক গান গাই আছে মই মানে অনুভৱ মাজতে এটা গ্যাপ হয় মানে কেছেট গাই আছে নেকি তেখেতে মাজতে যে গ্যাপ এটা হৈ যায় গানবিলাকত এইটোতো আমি পোৱা নাছিলো আগত থাকে কিছুমান নিজৰ নিজৰ ষ্টাইল থাকে গানৰ প্ৰগ্ৰাম কৰিব আহিছো মই এনেকা ফাৰিছো দাদা নিচিনা আচলতে আজি ফেশ্বন হৈছে মানে কথাটো হৈছে গান গাব ফাৰক নফাৰক মুঠত এটা ট্ৰাইবেলৰ গামোচা থাকিব লাগিব তেতিয়া শিল্পী লাগে আৰু কি শিল্পী গান গাব ভাল লাগে পুৰা শিল্পী দাদাক দেখা নাই কিমান শিল্পী লাগিছে এতিয়া মোৰ লেভেলটো বাঢ়িছে না হয় না ভণ্টি কৈছো আচলতে চবকে মেচ নকৰে দেই মেচ কৰক নকৰক টিভিৰ যেতিয়া আমি প্ৰগ্ৰাম চাওঁ গান চাওঁ সেই থাকনো মেচ কৰে কিছুমানৰ মানে কিছুমানে কৰিলেহে ভাল লাগে চবকে ভাল নালাগে কথা মই তেনেকে আমাৰ ঘৰ আহিবি না অলপ ৰাফ হৈ গৈছে মোৰ কথাটো কওঁতে কিন্তু সেইটোকে
কিন্তু মই সঁচাকৈ কৈছোঁ দেই মানে তেখেত একচুৱেলি আপোনালোকে হেৰি নকৰিব তেখেতৰ বিগ ফেনটো সেইকাৰণে তেখেতৰ ফালে কথাবিলাক ভাইটি তেখেতৰ মই কৈছোঁ যে তেখেতৰ কথা বেয়া পাব নালাগে তো মই পাৰ্চনেল লগ কৰিম পাৰ্চনেল কৰিবা পাৰ্চনেলি লগ কৰিব ঘৰত লৈ যাবা পাৰ্চনেলি কথা ষ্টুডিঅ'ত মাতিম মই লগ কৰিম ভাল কথা মিঠা ছোৱালীজনী কি কথা কৈ আছিলে আপুনি মূৰত পাগুৰি মাৰি লৈছে আপুনি ভাল কথা এটা ফেশ্বন মানে শিল্পী এটা ভাল এটা হয় গাইলো নেকি গান এটা আপুনি গাব নেকি গাব কৈছো গান এটা গান গাবই মাতিছে আপোনালোকে গান গালে ভাল পাম আমি আমাৰ দৰ্শকে ভাল পাব গান এটা গাই দিয়ক নহ'লে একদম পপুলাৰ গান এটা পপুলাৰ গান বিৰাট পুৰণা গান এটা পুৰণা গান আপুনি পুৰণা গান গাব আজি এই নতুন চামৰ মানুহ হয় এটি অল ইজ গোল ঐ বঢ়িয়া ভাল ঠিক পুৰণা গীত গাব বিচাৰিছে ফাৰৰ ফাকি এইটো গাম না এতে ফাৰৰ ফাকি ফাৰ নহয় হে পাৰৰ পাখিত সেইটোতো ফাৰৰ ফাকিৰ দে, গাত আপুনি শুনক আপোনাৰ এইবিলাক প ফ নুফুটা গান আৰু এটা আছে নহয় নহয় এটা মই কথা কৈছো আপুনি মানে লোকৰ গান গাইতো বেলেগৰ আৰু এটা খগেনদাৰ মই শ্ৰদ্ধা কৰোঁতো তেখেতৰ গান গাই আছো মই মানে খগেনদাৰ বা শ্ৰদ্ধাৰ ব্যক্তি খগেনদাৰ গান গায় আপুনি তেখেতৰ পৰিবাৰৰ গান গাইছিল ঘৈণীয়েকে তেখেতৰ পত্নী নহয় আপুনি এটা কাম কৰক আপোনাৰ যিহেতু প শব্দটো বেছিকে নুফুটে আমি সেইটো এভইড কৰক সেইটো কৰি বেলেগ ধৰণৰ এটা খগেনদাৰ বিৰাট পপুলাৰ গান এটা দেই খাউৰি ফৰে হেৰি বুজা নাই কি কৰে বুলি ক'লে আকৌ কচোন আকৌ কওক খাউৰি যে খলা খলা ফুৱাই ফুৱাই খান্দে খা খা সেইটো দাদা খাউৰি নহয় এইটো কাউৰী পৰে কাউৰী পৰে গালে অলপ শুদ্ধকে গাব ঠিক আছে খাউৰি ফৰে খলৰে ফাটতে খলৰে নহয় কলৰ পাত তেখেতক কিয় মাতিছে চৰি একদম অত শুনা গৈছে কিন্তু নহয় মই কৈছো তেখেতৰ ষ্টাইলত গাইছেতো এটা কাম কৰক আপুনি যিবিলাক গানত তেনেকে ক প নাথাকে তেনেকুৱা ধৰণৰ গান এটা গাওক নাগাওঁ হৈ যা হা নাগাওঁ নালাগে গাব যদি ইমান যে মইতো ঠিকে কৈছো তহঁতে বুজি পোৱা নাই আপুনি আৰু বুজি নাপায় খানৰ কিবা থিলা আমাৰতো কি বুজি পাব নহয় মই বেলেগ এটা শুনিবৰ কাৰণে হৈছো আপুনি নাগায় গান তেতিয়াহ'লে আচ্ছা পাঠকদেৱ কিবা এটা ক'ব নেকি এখেতৰ গানৰ ওপৰত এখেতৰ গান যে এইবিলাক যে ঠিকে আছে মানে উৎসাহ এটা আছে প ফ এইবিলাক নাই আহিব তেখেতে নতুনকে আছে তেখেতৰ আপুনি অলপ ৱৰ্কশ্বপ কৰিব ঠিক আছে আহিব কিন্তু এইখিনিতে আমাৰ আকৌ বিৰতিৰ সময় হৈছে প্ৰিয় দৰ্শক মই এটা কথা ৰিকুৱেষ্ট কৰিছো এই দুই দাদা ওচৰত মোক শিকিব আহিম কিন্তু আপুনি শিকাবি না মই আছো সদায় আছো শিকিব বিচৰা মানুহ মোৰ ভাল লাগে আহিবা শিকাব দাদা আপুনি শিকাব না পুৰা গানৰ কাৰণে মোৰ সদায় ৱেলকাম আহিব আপুনি গান শিকিব আহিব কিন্তু এইখিনিতে আমাৰ সময় হৈছে চমু বাণিজ্যিক বিৰতি লোৱাৰ গতিকে প্ৰিয় দৰ্শক আপোনালোকে টিভিৰ সন্মুখৰ পৰা আঁতৰি নাযাব আমি এই গৈছো আৰু এই আহিছো বিৰতিৰ পিছত স্বাগতম জনাইছো চাই আছে আপোনালোকে খিচিৰিৰ চুপতি আৰু আমাৰ অতিথিটো আছে আমাৰ জেবিন্দা আছে আৰু কেইবাজনো আছে আমাৰ আৰু কিন্তু তেওঁলোকৰ লগত কথা পতাৰ আগত আমি এবাৰ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এটা সুন্দৰ প্ৰতিবেদন আমাৰ নতুন আমাৰ মানে খিলঞ্জীয়া মই আচলতে একচুৱেলি মই বুজাব পৰা নাই তেওঁলোকক কি বুলি কওঁ তথাপিতো আমি এটা সুন্দৰ প্ৰতিবেদন আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ চাওঁচোন আহক বঢ়িয়া বিপাঙত পৰিলো নহয় কি হ'ল ময়ো মানে নাভাবিলো কথাটো আচলতে মানে জোৱাই ক'লে বোলো দেউতা এইবাৰ উৰুকাটো তাতে খাম বোলো ঠিক আছে উৰুকা ভালো লাগে গাঁৱত উৰুকা খাই এটা বেলেগ মজা আমি সৰুৰ পৰা পাই আহিছো হয় নহয় এতিয়াহে পালো কাইলৈতো উৰুকা আজি মাংসটো বাদ দেচোন মাছ এটাতো আনি খুৱাব লাগে হাতত ফুটা কৰি এটা নাই মোৰতো আৰু অৱস্থা বেয়া এনেকুৱা এটা পৰ্যায় পচি না মোৰ সেই তোৰ জহা চাউল বৰ্ণি চাউল তাৰপিছত চুঙা পিঠা লাড়ু তোৰ সেই মিঠাই এইবিলাক লৈ ৰেডি কৰিছিলোঁ যে বজাৰত বিক্ৰী কৰিম তোৰতো আছে তই বস্তু আছে তোৰ খেতি মাটি ভাল তই বজাৰত বিক্ৰী কৰি দুটা পইচা পাবি অন্তত উৰুকাটো খাব পাৰিবি মোৰ সেইটো নাই তই বজাৰ থাকিলে তই বিক্ৰী কৰিবি বজাৰ নাথাকি বজাৰ ক'ত যাব ক'ত বজাৰ হৈছে আজি আমাৰ মানুহ দেখোন আজি অসম বন কালি অসম বন আজি চকা বন আজি গাড়ী বন আজি ইনকলাব জিন্দাবাদ কৰি থাকোঁতে বজাৰ বহিবই পৰা নাই আমাৰ এই বিহুৰ বতৰত আমি এইখিনি বস্তু বিক্ৰী কৰি পেলাই আমি ঘৰখন চলাওঁ মানে দুটা বস্তু কিনে এতিয়া কি হৈছে আমাৰতো সেইগিলাখান একো নাই একো এটা বস্তু হেৰি কৰা এই আন্দোলনকাৰীকেইটাই তেওঁলোকেতো একো চিন্তা কৰা নাই যাই পেলাই ইনকলাব জিন্দাবাদ কৰি পেলাই কাৰোবাৰ তাতে যাই পেলাই ৰাতিৰ সাজ খাব দুপৰীয়া সাজ খাব ভাবিব লাগে কথাটো এইতো দেখলাম দুইজন ভাই মন মারি বই আছে কি কারণে
কোনো খান নহয় দাদা মানে কি হৈছে আমাৰ এই বিহুৰ বতৰত আজি উৰুকা খাবলৈ পইচা নাই ওই তো আমি আহিছো আপোনাক নিমন্ত্ৰণ দিবা আৰে আমাৰ এলেকাত কি বেজান খানা চলি আছে উৰুকা দিনা নিজৰ ঘৰত খোৱাৰ এটা মজা আছে এই পৰিয়ালৰ লগত নাইতো বুজিছো কিন্তু আমাৰ এলেকাত আমি এতিয়া প্ৰেসিডেন্ট এই উৰুকা বিহু বিহু উৰুকাৰো প্ৰেচিডেণ্ট প্ৰেসিডেন্ট আরে আমি তো সবৰে প্ৰেসিডেন্ট এতিয়া আমাৰ মনত বেজান ফুৰ্তি আপোনালোকক নিমন্ত্ৰণ কৰিছো আহি যাব আমাৰ তাত তাৰ মানে কি নাই বড় শীতল মাছ লৈ আহিছো ৰৌ মাছ আছে মাছ মাংস তই যে ইমান বিহুৰ কথা কৈছে তই অসমত এতিয়া কেইদিন হলে তই অসমত বিহুৰ কথা ইমান বকোৱাৰ কাৰণে তই বিহুৰ প্ৰেচিডেণ্ট হৈ যাব পাৰা দাদা প্রেসিডেন্ট তো আমি তো খালি একটা বিহুর না তো আমি রঙ্গালী বিহুরও প্রেসিডেন্ট কঙ্গালী বিহুরও প্রেসিডেন্ট প্রেসিডেন্ট আর বিহু কেইটা আছে আমাৰ অসমত আরে সাইটটা 4টা বিহু যা পাই যা এই তো কইলাম এক নম্বর হইল গিয়া এই যে ভোগালী চলতেছে ভোগালী বিহু মাঘ বিহু তারপরে আইব রঙ্গালী বিহু তারপরে আইব কঙ্গালী বিহু কঙ্গালী নহয় কঙালী বিহু আচ্ছা ওইটা তারপরে 4 নম্বরে যেটা আইব ইটারও আমি প্রেসিডেন্ট 4 নম্বৰৰ ক'ত বিহু আছে 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 চ্যানেল বিহু কি চেনেল अरे चैनल व्यू जाने ना एरा चैनल व्यू आजकल सुपर हिट टीवी उठছে तमाम फोटो उठाइए व्यू আমি তো এই অল্প দিন আগে আমার চ্যানেল ভিউ এর গান গাইয়া গেছি আমি চেনেল বিহু তাৰমানে এই টিভি যে বিহু পাতে আরে আমি নিজে কত ফুর্তি করলাম মাগর বিহু রঙ্গালী বন্টি করা দেমালি এরকম কত গান গাইলাম হ'ব গান বুজি যা, পাইছো তই বিহুটো ধ্বংস কৰিব নালাগে তই যা আচ্ছা আমি যাই 4টা বিহু ওলাল আরে শুনেন না চারিটা বিহু তো বিহুই এখন তিতারও প্রেসিডেন্ট আমি তো আপনারা নিমন্ত্রণ করলাম আইবেন আমার এখানে বেজান বহুত ডাঙর শীতল মাছ যাম মাংস আছে মুরগি খাই যাব আর ফুর্তি বেজান আরে আইবো আরে মাগর বিহু রঙ্গালী বন্টি করা দেমালি মাগর বিহু রঙ্গালী দেখা পালি এই বাংলাদেশৰ মূলৰ মানুহে আহি আজি আমাক ভোগালী খাবৰ কাৰণে নিমন্ত্ৰণ কৰিব আছে সি প্ৰেচিডেণ্ট হ'ল সি শীতল মাছেদি আমাক বিহু খুৱাব মাংস খুৱাই আমাৰ দেখি 2 দিন পিছত এই জাতিটো এনেকৈ ইনকলাব জিন্দাবাদ মাৰি থাকোঁতে আমাৰ চোতালত আহি সিহঁতে হুঁচৰি মাৰিব আমাৰ ঘৰৰ চলি পলি তিৰি চলি চাব লাগিব সেইগিলাখান জাতিটো শেষ হৈ গেলাই কেনেকুৱা পালে দৰ্শক মণ্ডলী আমাৰ এই প্ৰতিবেদনখন আৰু এই বিষয়ে আমাৰ অধিক পাতিব আমাৰ হয় মই কৈ আছো প্ৰথমতে মই উপেন্দ্ৰৰ ওচৰলৈ আহিছোঁ উপেন্দ্ৰ এই যিটো প্ৰতিবেদন দেখা পালে আমি আমাৰ অসমত কি হ'বলৈ গৈ আছে আৰু অদূৰ 5-10 বছৰ পিছত কি হ'বলৈ গৈ আছে আপোনাৰ মতামত মই দুখ পাওঁ এইটো কথাত কি আশা আছিল আৰু কি হৈছে এতিয়া এইখান অকল আমাৰ দায়িত্ব নহয় চৰকাৰখনেও বুজি দিব লাগে যে দেশখন চলিবলৈ হ'লে সকলো সন্মিলিত হ'ব লাগিব একমত হ'ব লাগিব হয়নে ৰাইজৰ সৈতে নেতা পালি নেতা সকলো এক হ'ব লাগিব মই বহু বছৰ আগত গাইছিলো বৰলুইতৰ পাৰতে বহি সৃষ্টি হৈছিল আজিকালিতো গানবিলাক কেনেকুৱা হৈছে বাবা তোমাক কোৱা নাই দেই এই নতুন প্ৰজন্ম তাৰমানে জিভাৰ আগত গানবিলাক 1 মিনিট 2 মিনিটত এটা গান গাই দিয়ে নহয় এওঁ কোৱা নাই দেই জেৰিনা কথাটো অলপ ফুকিয়া না বেলেগ বাৰু মই জানিছো কিন্তু মানে কি আমাৰ সময়ত সৃষ্টি বহুত মানে কমেও এসপ্তাহত এটা গান হৈছিল তাৰ মানে বিষ্ণুদা জ্যোতিদাহঁতে কি কৰিছিল আমাক মাতি লৈ গৈছিল প্ৰথমতে শব্দটোৰ চয়ন এটা শব্দৰ চয়ন কৰোতে আমাৰ 3-4 দিন লাগিছিল ভালকে বহুত টাইম লৈছিল এতিয়া এইবিলাক সব সলনি হৈ গ'ল তথাপিও কওঁ যে স্বকীয়তা এৰিব নালাগে মই সেইটোৰ কাৰণে বৰলুইতখনক সদায় মানো আৰু কি গাওঁ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ শত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ বঢ়িয়া কি ধুনীয়া সুন্দৰ সৃষ্টি আপোনাৰ আমি উপেন্দ্ৰ আমি এই কথা আমি স্বীকাৰ কৰিবই লাগিব সৃষ্টি বৰ সুন্দৰ শব্দৰ গাঁথনি অতি আমাৰ সেইবিলাক বৰ ভাল আছিলে আৰু এতিয়া যিটো মই প্ৰতিবেদন চালো চাই বৰ দুখ লাগে হয় 2 দিন পিছত আমি বহাগ বিহু যদি সভাপতি সম্পাদক বাংলাদেশৰ পৰা থাকে আমি তাতে বিহু মাৰিবলৈ যাওঁ তে কেনেকুৱা লাগিব হয় সেইটো বৰ দুখৰ কথা আৰু সেইকাৰণে অসমীয়া জাগিব হ'ল আচলতে এতিয়া আৰু চুপচাপ বহি থাকি লাভ নাই সেইকাৰণে আৰু সেই মামাৰ আগৰ গীতবোৰ কিমান গাম্ভীৰ্যপূৰ্ণ গীত আজিকালি গীতৰ বাৰু হে নাই সকলোৱে সস্তীয়া জনপ্ৰিয়তা বিচাৰে আপুনি ঠিক কথা কৈছে সঠিক কথা কৈছে যিটো দেখা পালো আমি বিহুৰ সংজ্ঞাই সলনি কৰি দিছে আমাৰ পাঠকদাই কিবা ক'ব নেকি ইয়াৰ ওপৰত নাই এইটো প্ৰতিবেদন চাই মই অতি লজ্জিত হৈছোঁ আৰু আমি ভাবিবৰ হ'ল তেওঁলোকে যদি আমাক আৰু বিহু খাব মাতে
আৰু বিহুৰ দুদিন বিষয়ে শিকায় শিকাই দিয়ে। এতিয়া বিহু শিকাওঁ তেওঁ নিজেই ক'লে যে বিহু বোলে এতিয়া 4টা বিহু তেওঁ য'ত আমি 3টা বিহু আমাৰ কিতাপত আছে তেওঁ 4টা বিহু দুদিন পিছত 5টা বুলি ক'ব এইটো জাতিটোৰ কাৰণে এইটো দুৰ্ভাগ্যজনক কথা আচ্ছা আমাৰ হেৰি জয়সাং ডাঙৰে কিবা এটা ক'ব নেকি বাৰু কম মোৰ মতেতো বিহু 1 2 3টা নহয় 5টা কি 5টা হে সিহঁতে ক'লে নহয় ৰঙালী বিহু মাঘৰ বিহু তাৰপিছত কিবা খঙালী বিহু তাৰপিছত চেনেল বিহু মই আৰু এটা বিহু হ'ব লাগে আৰু সেইটো হৈছে বাংলাদেশী বিদেশী খেদা বিহু আচ্ছা আচ্ছা তামাম ফিটি খেলিব লাগে সেইটো আচল বিহু হ'ব লাগে বিদেশী খেদা বিহু এটা হ'ব লাগে ঠিক কথা কৈছে সিহঁতে বিহু ফাটিব আমাৰ বিহু সিহঁতে ফাটিব আৰু আমাক নিমন্ত্ৰণ কৰিব কম ইজ্জতৰ কথা লাগিছে না এইটো আমাৰ ফালে হ'ব লাগিছিল ফিটি নদী পাৰ কৰি দিলোহেঁতেন নহয় এইবিলাক কথা চৰকাৰ ভাবিব লাগে যদি চৰকাৰ যেতিয়া আমাৰ চৰকাৰৰ মুৰব্বীক তেওঁ বিহু খাব মাতিব তেওঁ নাকটো ক'ত থাকিব হয় হয় ঠিক কথা কৈছে এইবিলাক আমাৰ জাগিবৰ হ'ল আমাৰ দেশৰ জনতা জাগিবৰ হ'ল এনেকুৱা এটা পৰিস্থিতি যাতে আগলৈ নহয় যাতে আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে বিহু খাবলৈ পইচা নাই কাম কৰি খাবলৈ জেগা নাই মাটি নাই এনেকুৱা যাতে নহয় বিদেশীৰ আগ্ৰাসনে যাতে আমাক নিষেধ কৰি নেপেলায় তাৰ কাৰণে আমাৰ জনতা জাগিবৰ হ'ল আৰু আমি এই পলিটিক্সৰ কথা বৰ বিশেষ নাপাতো আমি গানৰ মাজলৈ গান গান নেকি আপুনি গানটো শেষ নহ'ল নেকি আপোনাৰ আৰু গান আছে আচ্ছা আপুনি গানটো গাই আমাৰ দুখ খং উঠিছেতো নাগাম কৈছিলো আৰু মন আহিছিল মন আহিছে গানটো বেলেগ বস্তু হয় গান মই বেলেগ গান নাগাওঁ নাগাওঁ ফকা থুল গানটো হৈছে তেখেতৰ এটা গানেই গাইছে কিন্তু এনেকুৱা এটা গান আপোনাৰ মই এটা সাধাৰণ ৰিচাৰ্চ চলাই গম পালোঁ আপুনি যিবিলাক গান গাই আছে সেইবিলাকত প ক এই দুটা উচ্চাৰণবিলাক আপোনাৰ ঠিক হোৱা নাই গতিকে আপুনি সেই দুটা বেলেগ কৰি পেলাই প আৰু খ কেইটা তেখেতৰ মিলাই লওঁ নেকি আমি মিলাই লওঁ আমি মিলাই লওঁ ঠিক ঠিকে দিছোতো ঠিকে দিছো ফকা থুল ফকা থুল নহয় পকা তাকে ফকা থুল মিলাই লওঁ চবে মিলিব লাগিব আমি ভাষাত কোনে কি ফ কৈছে চালে নহব আমি মিলিজুলি বিহু মাৰিব লাগিব তেতিয়াহে অসমখন বাচিব ফকা খাওক আপোনালোকে খাওক পকা থুল বিলাহী ফাঁচিত ভৰা এইটো গাব লাগিব ঠিক আছে আমাৰ এইখিনিতে আমাৰ সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি আহিম আমি গাটো উঠিছিলে আকৌ বিৰতি ললিয়ে মানুহ নহয় আমাৰ এইটো এটা থাকেতো বাণিজ্যিক বিৰতিৰ সময় এটা ধৰা বন্ধা থাকে আমাৰ উপায় নাই সেইটো গতিকে আপোনালোকে অতিষ্ঠ নহ'ব আৰু আহিব আমি বহুত বিহু গাম আৰু বহুত কাম আছে হয়নে নেহা আমি বহুত গান চাম আপোনালোক গান শুনিম গতিকে প্ৰিয় দৰ্শক আপোনালোক আঁতৰি নাযাব আমি এই গৈছোঁ আৰু এই আহিছোঁ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক খিচিৰিৰ সুপতি অনুষ্ঠানলৈ এইখিনিতে আমি গান যুগুতাই আনিছিলোঁ আমাৰ উৰুকা বিহুক লৈ আমি এটা গান যুগুতাই আনিছোঁ এই গানটো প্ৰথমতে আপোনালোকে চাই লওক তাৰপিছত গানৰ ওপৰত আপোনালোকৰ মন্তব্য আগবঢ়াব ঠিক আছে আচ্ছা গানটো চাই লওক ভোজ নোখোৱাকৈ আমি পালিলো যে ভোগালী পেটতে গামোচা বান্ধিলৈ ভোজ নোখোৱাকৈ আমি পালিলো যে ভোগালী পেটতে গামোচা বান্ধিলৈ ভোজ নোখোৱাকৈ আমি পালিলো যে ভোগালী পেটতে গামোচা বান্ধিলৈ চিতলাৰীৰ ইমান দাম আমিনো কেনেকৈ খাম চিতলাৰীৰ ইমান দাম আমিনো কেনেকৈ খাম দূৰৈৰ পৰা জুমি চাম সপোনতে ভোগালীৰ ভোজ খাম টকা দুটকাকৈ জানৈ বস্তুৰ দামবোৰ বাঢ়ি গ'ল
মনৰ আশা মনত থাকি গ'ল এটকা দুটকাকৈ জানৈ বস্তুৰ দামবোৰ বাঢ়ি গ'ল মনৰ আশা মনত থাকি গ'ল ঐ লাডু পিঠাৰ ইমান দাম খোৱাতকৈনো খোৱাই ভাল লাডু পিঠাৰ ইমান দাম খোৱাতকৈনো খোৱাই ভাল কোনোৱে মাছ মাংস খায় কোনোৱে নিমখনো ভাত খায় টকা থকাবোৰে জানৈ দামত বস্তু কিনি খায় দৰ দাম কৰাৰ সময় নাই টকা থকাবোৰে জানৈ দামত বস্তু কিনি খায় দৰ দাম কৰাৰ সময় নাই ঐ সকলোৰ দাম বাঢ়ি যায় মানুহৰ দাম কমি যায় সকলোৰ দাম বাঢ়ি যায় মানুহৰ দাম কমি যায় অসমত অসমীয়া নাই বিদেশীয়ে ভোগালীৰ ভোজ খায় টকা থকাবোৰৰ বাবে আজিকালি ভোগালী সাধাৰণ ৰাইজৰ কঙালী ঐ টকা থকাবোৰৰ বাবে আজিকালি ভোগালী সাধাৰণ ৰাইজৰ কঙালী ঐ ঘৰত পিঠা খুন্দা নাই খুন্দিবলৈ চাউল নাই ঘৰত পিঠা খুন্দা নাই খুন্দিবলৈ চাউল নাই বজাৰত জুই কমা নাই পেটতে মেজি জ্বলে হাই বজাৰত জুই কমা নাই আচ্ছা এই আপুনি গানটো দেখিলে উপেন্দ্ৰ গানটোৰ বিষয়ে আপুনি কিবা অলপ ক'ব নেকি এইটো নিশ্চয়কৈ বৰ সুন্দৰ হৈছে গান তাৰমানে গানে তাৰমানে মানুহক যে জগাব পাৰে সেই জাতীয় গান তথাপিও মই কওঁ গান প্ৰয়োজন এতিয়া বহুত মানুহক আমাৰ মানুহখিনিক আচলতে শুই থকাখিনিক জগাই দিবলৈ কিবা এটা প্ৰয়োজন হৈছে দেই নিশ্চয় 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 এই গানটোৰ পৰা এনেকুৱা হয় হয় আমাৰ মানুহৰ খাবলৈ নোহোৱা হৈছে উৰুকাম নিজৰ ভোজ ভাত খাবলৈ পইচা নোহোৱা হৈছে বস্তুৰ জুই চাই দাম হৈছে বজাৰত এইবিলাক পৰিস্থিতিক লৈ যিটো গান সঁচাকৈ সুন্দৰ গান যুগুতাই অনা হৈছে এতিয়া মই জেবিন দাৰ ওচৰলৈ যাম জেবিন দাই ক'ব নেকি এইটোৰ বিষয়ে গানটোৰ বা আমাৰ এই সাম্প্ৰতিক পৰিস্থিতিত কি অৱস্থা হৈছে গানেৰে কি ক'ব গৈছে খুব ভাল বহুত ভাল লাগিলে গানটো চাই খিচিৰি চুপতিয়ে যিবিলাক পেৰেডি গীত বনায় কিবা এটা মেছেজ দিবলৈ চেষ্টা কৰিছে হয় হয় সেই মেছেজটো সকলোৱে ভালকৈ লওক আৰু আপোনালোকে তেনেকুৱা গান বনাই থাকক সেইটো মই সদায় বিচাৰোঁ আৰু এতিয়া আচলতে তৰোৱাল বন্দুক লৈ যুদ্ধ কৰাৰ সময় নহয় মই গানেৰে যুদ্ধ কৰিম কোনোবাই কবিতাৰে যুদ্ধ কৰিছে আপোনালোকে এনেকৈ ওলাই আহিছে হয় 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 ঠিক ধুনীয়া ধুনীয়া পেৰেডি গীতৰ মাজেৰে মেছেজ দিছে চ' আমি এনেকৈ একলগ হৈ কাম কৰিব লাগিব তৰোৱাল বন্দুক লৈ সকলো বস্তু নহয় ঠিক কথা কৈছে জেবিন দা একজেক্টলি জেবিন দা কেতিয়াও ভুল কথা নকয় একচুৱেলি হয় হয় জেবিন দাই ভুল কথা নকয় ঠিক বৰ সুন্দৰ কথা কৈছে পাঠক ডাঙৰীয়া আপুনি কি ক'ব গানটোৰ ওপৰত না গানটো সুন্দৰ গানটো বৰ সুন্দৰ গান প্ৰস্তুত কৰিছে এইটো গানৰ কাৰণে আমাৰ অকণমান অন্তৰত লাগিছে আমাৰ এইটো হয় আমাৰ আজি দুখীয়া মানুহখিনিৰ কি অৱস্থা আছে আৰু দুখীয়া মানুহখিনি এই অৱস্থাটো কোনে কৰিছে আমি কৰিছোঁ আমাৰ সমাজখনে কৰিছে আজি আমাৰ উন্নতি নাই আমাৰ বন্ধ আপোনাৰ প্ৰতিবাদ কাজিয়া কাজিয়া চৰকাৰৰ পৰা এই মানুহখিনি কোনো ধৰণৰ সহযোগ নাপায় চৰকাৰৰ পৰা সেইকাৰণে এইটো গান চালে কি বিহু খাম আমাৰ নিজৰে দুখ লাগি গৈছে মোৰ সুন্দৰ গীত আচ্ছা আচ্ছা জয়চাং ডাঙৰীয়া আপুনি কিবা ক'ব নাই মইতো আগতে আজিৰ পৰা 2 মাহ আগতে মইতো ভোগালী খানা খাই থৈছোঁ 2 মাহ আগতে তোমাৰ আগতে কেনে কি কয় কিয় মানে চবটো জানে যে কিবা কিবি আহিলে 31 বস্তুৰ দাম বঢ়াই দিয়ে এইবাৰ 31 ধেমালি নেকি গুৱাহাটী টাউনত বোলে একটা হাঁহৰ দাম বোলে 600 টকালৈকে বিক্ৰী হৈছে গতিকে চবে থুতলৈকে মাংস খাইছে এবাৰ ইমান দাম হৈছে সেইকাৰণে যে বস্তুৰ দামটো বাঢ়িবই সেইকাৰণে যে দাম কম আছিলে অফ চিজনত খাই থৈছোঁ
বঢ়িয়া এইটো বৰ সুন্দৰ ৰাইজ হয় এখেতে বৰ সুন্দৰ উপায় এটা দিছে যিহেতু বিহু আহিলে 31st আহিলে পূজা আহিলে বস্তুৰ দাম বাঢ়ি যায় আপোনালোকে এই যেটো খানা এই খানাটো তেখেতৰ নিচিনাকৈ পাইলে এডভান্স খাই থব লাভ আছে এডভান্স যেটো খোৱাৰ কথা কৈছে এখেতে ঠিকেই কৈছে এডভান্স মানুহ খাইছে মোৰ এতিয়া এই উৰুকা চুৰুকা আপোনাৰ 31st এইবিলাক আহিলে এনেকৈ জানে যেন আমি জীৱনত মাছ মাংস খাই পোৱা নাই আজিহে খাম এইটো নাই আগত উৰুকাটো কেনেকুৱা আছিল লগ ভাগ লাগি গাঁৱত পুখুৰী আছিল তাত মাছ মাৰিছিলে মানে লগ ভাগ লাগি খাইছে আজিকালিতো এইটো নাই এতিয়া আপোনাৰ মদ খাব দেখিব কালি ৰাতিপুৱা এখন কাজিয়া কাৰোবাৰ বোলে আপোনাৰ মাথা ভাঙি আহিছে কাৰোবাৰ ঘৰত বটল মাৰিছে ভোগালী বিহুটো আজিকালি আমি চাবহে যাওঁ ডাঙৰ ডাঙৰ শীতল মাৰে গানত যে লিখিছে দুৰ্ভাগ্য আমিতো বা ইমান ডাঙৰ ডাঙৰ মাছ আছে ডাঙৰ গাড়ী একটা আহিব হে কিমান দাম কৈছ বুলি ক'ব দাম নদী গাড়ী উঠাই দে চবেই চাব বা ইমান দামত মাছ কিনি নিছে সেইবিলাক কথা তাৰপিছত বেমাৰে মৰে এইবিলাক চাওক ঠিক কথা কৈছে হ'ব আমি মানে এই আমাৰ শেষ পৰ্যায় আহি পাইছো আমাৰ আজি আলোচনা ৰিকুৱেষ্ট এটা পাৰ্চনেল আৰু এটা অকণমান কিবা এটা গান যদি পাৰ্চনেল ন ইমান পাৰ্চনেল মই নেকি ইছৰাম নহয় জেমিন নাই যদি এটা গান গাই দিলে এটা পৰিৱেশটো গান গোৱা পৰিৱেশ নাই সেইটো হয় আজি মই গান গাম বুলি অহাও নাই জানে নাই মাৰদানো আহিলে কি সদায় ফুটবল খেলি দেখুৱাব নেকি নেদেখায় সেইটো কথা মই গাবলৈ আহিম এদিন গান গাবলৈ আহিম অলপ পৰিস্থিতিটো সামকাটো তাৰপিছত মই গান গাবলৈ আহিম হয় জেবিন্দা ঠিক কথা কৈছে তেখেতে এই পৰিস্থিতিত দেশৰ সাম্প্ৰতিক আমাৰ ৰাজ্যৰ যেটো পৰিস্থিতি সেই পৰিস্থিতিত গান গাবলৈ তেখেতে ঠিক ইচ্ছা কৰা নাই মন কৰা নাই তথাপি আমাৰ বিহু যেহেতু আমি বিহুক লৈ বহিছো যদিও ভোগালী বিহু তাৰ মাজতে গান আপুনি আমাৰ উপেন্দ্ৰ আচ্ছা মই তাকে ভাবিছো বিহু খুৰীয়া নতুন বিহুটো ৰচনা কৰা হোৱাই নাই আজিকালি বিহু খুৰীয়া বুলি কয় মই কিন্তু এনেকুৱা লাগে আধুনিক খুৰীয়া বিহু গীত ধৰক এনে উল্টা পুল্টা হৈ গৈছে বিহু খুৰীয়া আপুনি কথা আমি গাম সংগত দিব ঠিক আছে পুৰণি বিহুৱে মোৰ দেই মৰম লগা গীত এইটো সকলা টেঙাটি অকলৈ নেখাবি আমাকো এচকল দে বঢ়িয়া ৰঙা গৰাৰ তলুলৈ তেনেকে যাবি আমাকো লগতে নেও বঢ়িয়া কি কথাটো বোলে চকলা টেঙা আজিকালি চৰকাৰে আমাক খুৱাই অকলে নাখায় আমাকে খুৱাই চকলা টেঙা বিলাক আচ্ছা পাঠক ডাঙৰীয়া কিবা বিহু গানৰ আপোনাৰ আইডিয়া আছে নেকি অকমান আপুনি মানে কি অকল লোকগীতে গাই থাকিব নেকি নহলে মই বিহু গীত নাগাওঁ মোৰ এটা চকীয়া হেৰি এটা আছে আচ্ছা লোকগীতে গাওঁ লোকগীতে গাই বিহু নাগাওঁ ঠিক আছে কিন্তু আমাৰ ইতিমধ্যে সময় নাই মই বিহু নাগাওঁ মই ফিনিশিং কৰিম একদম ফিনিশিং বিহু যে লাষ্ট যে আমাৰ শেষ আৰু আলোচনা আমি শেষ পৰ্যায় উপনীত হৈছো আপোনালোকৰ কি আছে পুতুকে আপুনি কৈ দিয়ক মই ফিনিশিং কৰা ফিনিশ দে সময় কি ফিৰিতি এই আকৌ হে পট নালাগে নেকি পট নুফুটে যে মানুহে অকমান দিগদাৰি পায় গতিকে আমি আহিম আকৌ আপুনি গান গাব আজি নাগায় আৰু ন আৰু গান ভৱিষ্যতে গাব মাতিম আপোনালোকক এইখন মঞ্চলৈ আমি আৰু জেবিন দাই বিশেষকৈ আজি গানৰ কাৰণে ইমান ইচ্ছা প্ৰকাশ কৰা নাই আমাৰ সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে গতিকে প্ৰিয় দৰ্শক আপোনালোকে আমাক লগ পাব আমি আকৌ এনেকুৱা অনুষ্ঠান পাতিম অহা সপ্তাহত একেটা সময়ত আমি আটাইকেইজন পাৰিলে আকৌ এবাৰ লগ হ'ম আজিলৈ বাকি যি নহওক মই কিন্তু এখন সেলফি কিন্তু উঠিম আজিলৈ নমস্কাৰ আজিলৈ নমস্কাৰ প্ৰিয় দৰ্শক আহিম আমি এখেত সেলফি লৈ ব্যস্ত হৈ দিগদাৰ ওচৰত গৈ নহ'লে ঘৰত ময়ো আহিলে ভাল আছিল নেকি আহিছোঁ ঠিক যাওঁ ঠিক আছে ন